পুলিশ वाले বন্ধুসকল পুনৰ প্ৰায় 2-3 ঘণ্টাৰ পিছত পুনৰবাৰ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ আৰু গমে পাইছে আপোনালোক সকলোৱে বৰ্তমান মাঘৰ বিহুৰ ছিজন আৰু মই আছোঁ ভেলাঘৰৰ নিচেই কাষত এয়া ভেলাঘৰ আৰু লগৰবোৰ খুব ধুনীয়াকৈ মেজিৰ যা যোগাৰ চলাই আছে আৰু মানে এতিয়ালৈকে আমাৰ মেজি বনা নাই এতিয়া মেজি বনাই কমপ্লিট কৰিব আৰু সকলোৱে মানে পুৰা ব্যস্ত হৈ আছে মেজি বনাবলৈ এইফালে ভাইটিসকল আৰু এতিয়া মই আপোনালোকক ভেলাঘৰৰ ভিতৰটো অকণমান দেখুৱাব চেষ্টা কৰিম এইফালে আমাৰ ভেলাঘৰ ভেলাঘৰৰ ভিতৰত মানে কি কেনেকুৱা সুবিধা আছে আপোনালোক সকলো দেখুৱাব চেষ্টা কৰিম আৰু ৰাতি মানে ইয়াতে পূৰা ধামাকা এনজয় হ'ব পাৰ্টি হ'ব পাৰিলে আপুনিও আহক আৰু লগতে এইফালে দেখি পাইছে ভেলাঘৰৰ কাৰণে এইফালে খৰি পূৰা ধুনীয়াকৈ মানে এইবোৰ যোগাৰ কৰা হৈছে আৰু কাইলৈ মৰ্ণিং মানে ৰাতি মুঠতে 12টাৰ পৰাও হয়তো মেজি জ্বলি যাব পাৰে মানে তাৰো কোনো গেৰেণ্টি নোহোৱা হৈ আছে জ্বলি যাব পাৰে মানে বন্ধুসকল এইফালে আছে কাষতে নৈ আছে খুব ধুনীয়াকৈ গা চা ধুই মেলি মানে মেজিৰ ওচৰত চাপিবহি আৰু বন্ধুসকল এতিয়া মই আপোনালোকক অকণমান ভেলাঘৰৰ ভিতৰত সোমাই লৈ যাম ব'লক আমি ভেলাঘৰৰ ভিতৰত অকণমান সোমাই চাওঁ বন্ধুসকল ফাইনেলি এতিয়া ভেলাঘৰলৈ সোমাই যাম আৰু ভেলাঘৰৰ ভিতৰত কি আছে মানে সেইখিনি দেখুৱাব চেষ্টা কৰিম যত্ন কৰিম আহক আৰু এয়া হৈছে ভেলাঘৰৰ পৰিৱেশ খুব ধুনীয়াকৈ ইয়াত আপুনি এনেকৈ শুই যাব পাৰে ইয়াত মানে কি কৰিবলগীয়া আছে আপুনি কৰিব পাৰে আৰু ভেলাঘৰৰ ভিতৰত বহুত সুবিধা দিয়া হৈছে এইফালে খুব ধুনীয়াকৈ এইবোৰ ধুনীয়াকৈ পাৰি মেলি দিয়া হৈছে এইবোৰ মানে ইয়াত মুঠতে ব্লেংকেটৰ প্ৰয়োজনে নাই ধুনীয়াকৈ শুই যাব পাৰে আৰু এইফালে খুব ধুনীয়াকৈ এইবোৰ মানে এইবোৰ এনেকৈ চাব পাৰিব খুব ধুনীয়াকৈ এনেকৈ সজোৱা হৈছে আৰু ভেলাঘৰ এইফালে এই বাঁহবোৰত ধুনীয়াকৈ চূণ একদম লগাই পূৰা মানে একদম মানে ধুনীয়াকৈ সজাইছে আৰু এয়াই আৰু ভেলাঘৰৰ ভিতৰ ভাগটো অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু এতিয়া আমি মেজিৰ ওচৰত যাম য'ত নেকি মেজি বনাব তাৰ ওচৰত যাম আৰু আহক এইফালে আমাৰ ধুনীয়াকৈ আৰু ইফালে কলিমুটি আছে ইফালে একদম মেজিৰ কাৰণে গাঁত খান্দি আছে আৰু মেজিটো এতিয়ালৈকে হোৱা নাই মেজিটো হ'লে আপোনালোকক দেখুৱাব চেষ্টা কৰিম বাৰু এয়াই আৰু এইবোৰ মানে বন্ধুসকল মেজিৰ খৰি এইবোৰ আৰু এয়া হৈছে দূৰৰ পৰা মেজিৰ দৃশ্য A few moments later. আৰু বন্ধুসকল এয়া মানে আমাৰ ঘৰত আৰু ধুনীয়াকৈ পিঠা পনা যা যোগাৰ চলি আছে আৰু মানে এয়া পাত পিঠা বনাই আছে এনে কলপাতত চাউল ভৰাই দি বান্ধি এনেকৈ বনাই যে সেইটো পিঠাটো বনাই আছে আৰু আমি পাতৰ পিঠা বুলি কওঁ আপোনালোকে কি পিঠা কয় কমেণ্ট কৰি জনাবচোন আমি পাত পিঠা বুলি কওঁ আৰু খুব ধুনীয়াকৈ এয়া বনা মেলা কাম চলি আছে আৰু চাই থাকক বাৰু আমি দেখুৱাব চেষ্টা কৰিম আৰু চাই থাকক বন্ধুসকল One eternity later. এইটো কি হয় এইটো পিয়ৰ মদ আচ্ছা ঐ এটা আমাৰ মাঘৰ বিহুৰ আচ্ছা থেংক ইউ বহুত মাঘৰ বিহুৰ শুভেচ্ছা
আপোনালোক থাকিল আছে কি খোৱা তুমি লাল খাবা নেকি মক 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 আগৰ বিহুৰ উপলক্ষে এয়া গাখীৰ পানী চাই লওক So guys, আমি মানে মদ ব্যৱহাৰ নকৰো এইটো কাৰণে গাখীৰ আনিছো আমি নেপালী ভাষাত কয় গাখীৰ গাখীৰ না এইটো কাৰণে আমি গাখীৰ আনিছো আমি মানে মদ খাই আমি গাখীৰ খাই কজিয়া কৰিম ন কেইটা গায়ৰ কেইটা দম আছে আৰু এইফালে মানে বস্তুবিলাক আছে আৰু এইবোৰ মানে বন্ধুসকল খুব ধুনীয়াকৈ মানে আমি মেজি ৰখি আছো ভেলাঘৰ দেখি পাইছে আৰু বন্ধু বৰ্গবোৰ সকলোৱে মানে এতিয়া পুৰা এনজয় আৰু মানে এনজয় কৰি আছে আৰু সকলোৱে নাচিব আৰু এতিয়া আৰু দেখুৱাব চেষ্টা কৰিম আপোনালোকক চাই থাকক ভিডিঅ'টো বন্ধুসকল পুনৰ প্ৰায় 2-3 ঘণ্টাৰ পিছত পুনৰবাৰ আমি এই নিশাৰ মেজি ঘৰ মানে ভেলাঘৰ দেখুৱাবলৈ আপোনালোকৰ মাজত পুনৰ থিয় দিছোঁ আৰু এয়া হৈছে দেখিবলৈ পাইছে আপোনালোকে আমাৰ ভেলাঘৰ ধুনীয়াকৈ সাজিছোঁ এইফালে ৰঙা নীলা লাইট জ্বলি আছে ভাইটি এইফালে দেখুৱা অকণমান আৰু এইফালে চাব পাৰিলে আমাৰ ভাইটিবোৰ খুব ধুনীয়াকৈ দেখি পাইছে আপোনালোকে ব্যস্ত হৈ আছে আৰু নিশাটো কটাব এনেকৈ আৰু এইফালে আমাৰ নয়ন দা মাইকমেন হিউ আছে লগত আৰু আহাচোন আৰু আপোনালোকক পাকঘৰখনো দেখুৱাব চেষ্টা কৰিম আহক আৰু বন্ধুসকল এতিয়া আমি পাকঘৰৰ মজিয়াত আহিছোঁ কি বনা মেলা কাম চলিছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু আমাৰ এইফালে আছে ভাইটিসকল ভাইটি এইফালে কি কৰি আছা মছলা খুন্দি আছে আৰু এইফালে আমাৰ চব্জিখিনি দেখুৱাই দিবলৈ আপোনালোকক আমি এইফালে অনুৰোধ জনাইছোঁ এফালে চব্জি বনি আছে এইফালে বন্ধুসকল আপোনালোকক দেখুৱাইছোঁ আৰু
কি কি মানে বনাই মেলা কাম চলিছে খুব ধুনীয়াকৈ বনাই মেলা কাম চলাই আছে আৰু এইফালে কিবা গৰম পানী দেখি পাইছো আমি ইয়াত কি কৰিব গৰম পানী গৰম পানী নহয় কিবা এইটো মানে ইয়াত মিক্সাৰ বনিব মিক্সাৰ বনিব এইটো আৰু যোনটো ব্ৰইলাৰৰ ঠেং মাথা পিঠুক এটা হয় হয় তাত বনাম বুলি এইটো কেৰাহীটো উঠাই দিয়া হৈছে ইয়াত আৰু মানে বন্ধুসকল বনাব, অ। এইফালে মানে ব্ৰইলাৰৰ ঠেং মাথা বাকী কিবা কিবি বনোৱা হ'ব কাৰণ আজি একদম ৰাতি পুৱাই দিয়া হ'ব ন সেইটো কাৰণে মানে মানে লাহে লাহে কাম চলি আছে আৰু এতিয়া প্ৰায় সময় মানে 9:30-10টা হৈ গৈছে আৰু চ' আৰু এইবিলাক বহুত বনাবলৈ বাকী আছে দেখুৱাই দিয়াচোন অকণমান এইবিলাক চাওক আলু কবি কিবা কিবি বহুত বনাই মেলা কাম চলি আছে তো বন্ধুসকল লগ পাম আপোনালোকক সকলোকে অহা কাইলৈ ৰাতিপুৱা যেতিয়া মেজি জ্বলা হ'ব তো আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু ভিডিঅ'টো বৰ্তমান ইমানতে স্কিপ কৰি থোৱা হৈছে কি মজা লাগিছে লৰাই দেখ কাজা লৰাই দেখ মন্দিৰক ফোন মাৰি লৈছো বা কি সেট কি কৰিছে আৰু তলে মুগা বহু চৰে মইনা মুগা বহু চৰে তলা তলা মুগা লাহেকে আনিব লাগে